হেল্ল' এভৰিৱান। তো যিসকলে JNM এণ্ট্ৰেন্স এক্সামৰ কাৰণে এপ্লাই কৰিছিলা তেওঁলোকে গম পাইছে যে তোমালোকৰ এক্সাম পষ্টপন হৈছে আৰু নিউ ডেট অহা নাই। কিন্তু তোমালোকৰ এটা আপডেট আহিছে যে তোমালোকৰ যি এপ্লিকেশ্যন ফৰ্ম ছাবমিট কৰা যি ছাইট হয় সেয়াক আকৌ অ'পেন কৰা হৈছে 13 তাৰিখৰ পৰা 17 তাৰিখলৈকে, মানে 4 দিন তোমালোকক সময় দিয়া হৈছে। ঠিক আছে, 13 তাৰিখৰ পৰা 17 তাৰিখলৈকে ৰিঅ'পেন কৰা হৈছে ছাইট। তো কাৰ কাৰণে যিবোৰ বহুতে সুধি আছে যে কি আমি আকৌ কৰিব লাগিব নেকি এপ্লিকেশ্যন ফৰ্ম ছাবমিট। তো যিসকলে কৰিলে তেওঁলোকে আকৌ কৰিব নালাগে। এইটো অ'পেন কৰা হৈছে যোনে কৰিব থাকি গ'ল, কাৰোবাৰ সময় অসুবিধা বা কিবা পাৰ্চনেল প্ৰব্লেমৰ কাৰণে তেওঁলোকে সময়মতে এপ্লিকেশ্যন ফৰ্ম ছাবমিট কৰিব নোৱাৰিলে। তো তেওঁলোকৰ কাৰণে এটা সুবিধা বা এটা সুযোগ পাইছে যে 13 তাৰিখৰ পৰা 17 তাৰিখৰ ভিতৰত তেওঁলোকে এপ্লিকেশ্যন ফৰ্ম ছাবমিট কৰিব পাৰে। ঠিক আছে, যদিহে তোমালোক কোনোবা বাকী থাকি গ'ল, কোনোবাই ভাবিছিলা যে মই JNMৰ এণ্ট্ৰেন্স এক্সাম দিম কিন্তু কিবা অসুবিধাৰ কাৰণত তোমালোকে তেতিয়া এপ্লিকেশ্যন ফৰ্ম ছাবমিট কৰিব নোৱাৰিলা, তো এতিয়া তোমালোকৰ কাৰণে এটা সুযোগ আছে, এটা চান্স আছে যে তোমালোকে এপ্লিকেশ্যন ফৰ্ম ছাবমিট কৰিব পাৰা। কেতিয়া? 13 তাৰিখৰ পৰা 17 তাৰিখৰ ভিতৰত। আকৌ এবাৰ কৈছোঁ, যিসকলে কৰিলা তেওঁলোকে কৰিব নালাগে। ঠিক আছে, আৰু যদিহে কোনোবাই এপ্লিকেশ্যন ফৰ্মটো ফিল আপটো কৰিছিলা কিন্তু পে'মেণ্ট যোনটো থাকে সেই পে'মেণ্টটো তোমালোকে কৰিব পৰা নাছিলা, তো তেওঁলোকেও পে'মেণ্টটো কৰিব পাৰা। ঠিক আছে, তেওঁলোকে পে'মেণ্টটো কৰিব পাৰা, কাৰণ পে'মেণ্ট নকৰিলে তোমালোকৰ এডমিট নাহে, পে'মেণ্টটো কৰিব লাগিব। তো যদিহে কোনোবাই ফৰ্ম ফিল আপটো কৰি থৈছা কিন্তু মানে ছাইডত তোমালোকে ৰেজিষ্ট্ৰেশ্যন কৰি থৈছা ছাইটটোত, কিন্তু তোমালোকে পে'মেণ্ট কৰা নাছিলা, তো তোমালোকে পে'মেণ্টটো এতিয়া কৰিব পাৰা। ঠিক আছে, তো এইটো আছিলে ইয়াৰ আপডেট নটিফিকেশ্যনৰ। তো ফাৰ্ষ্ট হ'ল তোমালোকৰ কনক্লুজন যে ডেটটো এক্সটেণ্ড কৰিছে, যিসকলে নেকি কৰিব পৰা নাছিলে কৰিব পাৰা। 13 তাৰিখৰ পৰা 17 তাৰিখলৈকে তোমালোকৰ ডেট আছে। ঠিক আছে, এপ্লিকেশ্যন ফৰ্মৰ কাৰণে যদিহে কোনোবাই কৰিব বাকী আছিল দেন কৰিব পাৰা, যিসকলে কৰিলে তেওঁলোকে কৰা দৰকাৰ নাই। আৰু কাৰোবাৰ যদি পে'মেণ্ট কৰা বাকী আছিলে তেওঁলোকে পে'মেণ্টটো কৰিব এতিয়া পাৰা। ঠিক আছে, এই দুটা। আৰু হৈছে যে ডেটটো এতিয়ালৈকে দিয়া নাই, অফিচিয়েলি ডেট অহা নাই। আমি যোনটো টেণ্টেটিভ ডেট কৈছিলোঁ যে 11 নতুবা 18 আগষ্ট, আমি এতিয়া সেইদিনাখন ইয়াত এনালিচিছ কৰিছিলোঁ, তো চাব পৰা ভিডিঅ'। 11 নতুবা তোমালোকৰ 18 আগষ্টত তোমালোকৰ এক্সামৰ চান্সেছ বহুতে বেছি আছে। এতিয়া ডেটটো এক্সটেণ্ড কৰি দেখি পিনি তোমালোকে চাব পৰা যে বহুত বেছি তেওঁলোকে পষ্টপন কৰিব বিচৰা নাই, সেইকাৰণে অকল 4 দিন এটাহে তোমালোকৰ ডেটটো এক্সটেণ্ড কৰি দিছে। তো তেনেকৈ চাব গ'লে হয় 11 আৰু 18ৰ ভিতৰতে হ'ব লাগে। আৰু বহুতে সুধি আছে যে জুলাই মাহত এক্সাম হ'ব নেকি। তো চোৱা, ডেটটো এক্সটেণ্ড কৰি দিছে, তো জুলাই মাহততো এক্সাম হয় একো চান্সেছ নাই। জুলাই মাহত এক্সাম হয় একদম চান্সেছ নাই। তো আগষ্টতে এক্সাম হ'ব হোৱাটো, আৰু ডেটটোতো কৈছে 11 নতুবা 18ত হোৱা চান্সেছ বেছি আছে। ঠিক আছে, তো তোমালোকে 11 তাৰিখ বুলি ভাবি পিনি পঢ়িব ষ্টাৰ্ট কৰিব পাৰা। ঠিক আছে, তো তোমালোকৰ আপডেটটো এইটোৱে। মই ক'লোঁ যে কোনোবা যে বাকী আছিলে অনলাইন এপ্লিকেশ্যন ফৰ্ম ছাবমিট কৰাত, দেন তোমালোকে এইটো তাৰিখৰ ভিতৰত কৰিব পাৰা। আৰু যদিহে কাৰোবাৰ পে'মেণ্ট কৰা হোৱা নাছিলে তো পে'মেণ্টটো তোমালোকে কৰি ল'ব পাৰা। আৰু এডমিট বহুতে সুধিছে যে এডমিট নতুনকৈ আহিব নেকি বা নতুনকৈ এডমিট উলিয়াব লাগিব নেকি। তোমালোকৰ নিউ এক্সাম ডেট আহিব, আৰু তাৰ পাছত তোমালোকৰ নিউ এডমিট কাৰ্ডো আহিব। ঠিক আছে, কাৰণ এডমিট কাৰ্ডত তোমাৰ ডেট থাকে, ডেট চেঞ্জ হ'ব, আৰু হয়তো বহুতৰ এক্সাম চেণ্টাৰো চেঞ্জ হ'ব। ঠিক আছে, তো নিউ ডেট আহিব, নিউ এডমিট কাৰ্ড আহিব। এডমিট কাৰ্ডটো নতুন এডমিট কাৰ্ড উলিয়াব লাগিব, প্ৰিণ্ট আউট কৰিব লাগিব। নতুন এডমিট কাৰ্ডটো প্ৰিণ্ট আউট কৰি নিব লাগিব, আগৰ পুৰণাটো নিলে নহ'ব। ঠিক আছে, এইটো নতুন। ঠিক আছে, কৈ দিছোঁ। তো ইমানেই আজিলে, বাকী পঢ়ি থাকা। টাইম অলপমান আছে, টাইমখিনি পাইছা সেইখিনি ভালকৈ ব্যৱহাৰ কৰা আৰু ভালকৈ পঢ়া। ঠিক আছে।